প্ৰধানমন্ত্ৰী আহিলে নিৰ্বাচনৰ ওচৰত অহাটো স্বাভাৱিক কথা, কিন্তু দুখৰ কথা যে যি বিষয়লৈ আমাৰ অসমৰ জনসাধাৰণ অৰাজনৈতিক যিমান আমাৰ সমাজ আছে সকলোৱে যি বিষয়লৈ আজি আৱেগিক হৈছে যে জুবিন দাক আমি ন্যায় দিব পৰা নাই, জুবিন দাক আমি ভাৰত ৰত্ন দিব পৰা নাই। 2 দিন থাকিলে প্ৰধানমন্ত্ৰী বিজেপি দলৰ কাৰ্যালয়লৈ গ'ল, কিন্তু জুবিন ক্ষেত্ৰত যাবলৈ সময় নাপালে, জুবিন দাৰ পৰিয়ালবৰ্গক লগ পাবলৈ সময় নাপালে। ইয়াৰ এক বিপৰীত আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ ব্যৱহাৰ। মাত্ৰ অৰাজনৈতিক ভাৱে তেওঁ অসমলৈ আহিলে, সেইদিনা যিদিনা আহিলে কোনো ৰাজনৈতিক বক্তৃতা নিদিলে, কোনো নিৰ্বাচনী কেন্দ্ৰিক তেওঁলোকৰ বিষয়লৈ নাহিলে, মাত্ৰ গ'ল জুবিন দাৰ ক্ষেত্ৰলৈ, অৰ্পণ কৰিলে নিজৰ শ্ৰদ্ধাঞ্জলি, লগ পালে পৰিয়ালবৰ্গক আৰু নিজৰ প্ৰেছ বাৰ্তা যোগেদি আমাৰ ৰাইজক আৰু অনুৰাগীসকলক সান্তনা এটা বাৰ্তা দিলে। একে অৱস্থা মণিপুৰত এবাৰ নহয় দুবাৰকৈ ৰাহুল গান্ধী ডাঙৰীয়া মণিপুৰলৈ গ'ল, তেওঁলোকৰ আৱেগ বুজ ল'লে আৰু তেওঁলোকক সান্তনা প্ৰদান কৰিলে। কিন্তু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া অলপ দিন আগতে যেতিয়া মণিপুৰলৈ গ'ল, মাত্ৰ আমাৰ মণিপুৰৰ ৰাইজক মাত্ৰ এটা নিজৰ ষ্টেজৰ প্ৰপ দৰে ব্যৱহাৰ কৰিলে। অসমত আমি দেখা পাইছো ক'ত তেওঁ কেমেৰা, ক'ত লাইট পৰিব, লাইটটো তেওঁৰহে চেহেৰাৰ ওপৰত পৰিব লাগে, মুখ্যমন্ত্ৰীৰ ওপৰত, অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত লাইট পৰিব নালাগে, খালি প্ৰধানমন্ত্ৰীৰ চেহেৰাটো ওলাব লাগে, এইবোৰে তেওঁ কাৰ্যালয় নিৰ্ধাৰিত কৰি আছে। কিন্তু জুবিন ক্ষেত্ৰত যোৱা, জুবিন দাৰ ন্যায় ক্ষেত্ৰত, জুবিন দাৰ অনুৰাগীসকলক সান্তনা দিয়াৰ ক্ষেত্ৰত এটাও পদক্ষেপ তেওঁলোকে নল'লে, সেয়া আমাৰ বাবে অতি দুৰ্ভাগ্যজনক। আৰু অসমৰ ৰাজ্য চৰকাৰ এটা শ্বেতপত্ৰ দিয়ক যে জল জীৱন আঁচনিৰ বাবে কিমান কোটি টকা মুকলি কৰা গ'ল আৰু এই কোটি টকাবোৰ ক'ত গ'ল। যেতিয়া ঠিকাদাৰবোৰ পেমেণ্ট পোৱা নাই, ৰাইজে জল পোৱা নাই, তো এই পইচা গ'ল ক'ত? পইচাটো মুকলি কৰা গৈছে, পইচাটো ঠিকাদাৰবোৰে পোৱা নাই, মানুহবোৰেতো এতিয়ালৈকে একো জলৰ লাভ পোৱা নাই, তো পইচা গ'ল ক'ত? ইয়াৰ ওপৰত এটা CBI ইনকুৱাৰী হওক, আৰু যিবোৰ ইয়াত দোষী, যদি কোনোবা কেন্দ্ৰীয় মন্ত্ৰী হওক বা ৰাজ্যৰ মন্ত্ৰী, CBIৰ যোগেদি তেওঁলোকক গ্ৰেপ্তাৰ কৰক, এয়া আমাৰ লোকৰ দাবী। ধেমাজি জিলাখনত কিমানমান জেজেমা আঁচনি অসম্পূৰ্ণ হৈ আছে? কিবা আমি ইতিমধ্যে আমাৰ এটা ষ্টিকাৰ আমি দেখাই দিছো, আমি এটা ষ্টিকাৰ এনেকুৱা প্ৰিণ্ট কৰিছো, এনেকুৱা এটা ষ্টিকাৰ আমি নিজৰ কৰ্মীখিনিক কৈছো যে আপোনালোকে য'তে য'ত দেখা পায় যে জল জীৱন আঁচনিবোৰ কাম কৰা নাই, ইয়াত এটা ষ্টিকাৰ লগাই দিয়ক। মই আশা কৰোঁ যে আমাৰ ষ্টিকাৰ লগোৱাৰ পিছত ৰাজ্য চৰকাৰে নিজে ইঞ্জিনিয়াৰ পঠাই গোটেই ছাৰ্ভেটো কৰিব যে কিমান ইয়াত বিফল হৈছে। আজি ধেমাজি জিলাৰ ভিতৰতো 100 ওপৰত জল জীৱন আছে প্ৰজেক্টবোৰ, তথাপিও যিমান আমি গম পাইছোঁ প্ৰায় 80%, 90% কাম কৰা নাই। তো সেইকাৰণে আমি ষ্টিকাৰবোৰ লগাই দিছোঁ। এই ষ্টিকাৰৰ যোগেদি আমি ৰাইজক আৰু আমাৰ ৰাজ্য চৰকাৰক জনাবলৈ বিচাৰোঁ যে ইয়াত কামখিনি শুদ্ধ কৰক, আৰু ইয়াৰ উপৰি যে এইবোৰ যে বিফল স্কিমত যে কোটি কোটি টকা কোনোবাইতো খালে, ঠিকাদাৰে পোৱা নাই, মানুহে পোৱা নাই, তো পইচা নিশ্চয় কাৰোবাৰ জেপত গ'ল, কাৰ জেপত গ'ল তাৰ ওপৰত CBI তদন্ত হ'ব। অসম সিদিনাখন ভাৰতৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিলে বিভিন্ন কাৰ্যসূচী লৈ, এই সম্পৰ্কত কিবা ক'ব নি? ভাৰত ছাব্বিছৰ নিৰ্বাচন সমাগত, ধেমাজি জিলাখনত 3টা সমষ্টি আছে, এটা আপোনালোকে মিত্ৰতা কৰি আপোনালোকে নিৰ্বাচন সমগ্ৰ অসমত মিত্ৰতা হোৱাটো 100% আজি হ'বগৈ, ইয়াত নিশ্চিত 100% নিশ্চিত। যিদৰে UDF লগত আমাৰ এলায়েন্স কৰাৰ সম্ভাৱনা শূন্য, এলায়েন্সৰ লগত আমাৰ বেলেগ বিৰোধী দলৰ লগত এলায়েন্স কৰাটো 100% নিশ্চিত। কিন্তু আমি গোটেইখিনি কথাবোৰ আমি সকলোৰ লগত বহি তেওঁলোকৰ কথা শুনি, আমাৰো নিজৰ কথা কৈ, সকলোৰ ৰায়বোৰ পৃথক, সকলোৰ চিন্তাবোৰ পৃথক, সকলোৰ মাজত আলোচনা হোৱাৰ সেই মঞ্চৰ যোগেদি আমি পৰৱৰ্তী সময়ত ৰণকৌশল তৈয়াৰ কৰিম।